ৰাজ্যৰ উচ্ছেদ বন্ধ নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে হঠাৎ খবৰ নিদিয়াকৈ এবাৰ উচ্ছেদ চলিব উজনিৰ পৰা নামনিলৈ এবাৰ কতো খবৰ দিয়া নহয় খবৰ নিদিয়াকৈ 162টা সমষ্টিত পুনৰ চলিব উচ্ছেদ ইতিমধ্যে সাজু কৰি লোৱা হৈছে তালিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তালিকাত উল্লেখ কৰা হৈছে কোন সমষ্টিত কেতিয়া উচ্ছেদ চলোৱা হ'ব মুখ্যমন্ত্ৰীৰ হাতৰ সম্পূৰ্ণ তালিকা আহি পৰিছে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো আপুনিও জানি লওক কেতিয়া কোনটো সমষ্টিত উচ্ছেদ চলোৱা হ'ব উজনিৰ পৰা নামনিলৈ হ'বলৈ গৈ আছে বৃহৎ উচ্ছেদ আৰু এবাৰ উচ্ছেদৰ আগতে জাননী জাৰি কৰা নহয় ৰাজ্যত বন্ধ নহয় উচ্ছেদ আৰু উচ্ছেদৰ আগতে জাননী দিয়া নহয় ইতিমধ্যে তালিকা মুখ্যমন্ত্ৰীৰ হাতত আহি পৰিছে ক'ত কেতিয়া উচ্ছেদ চলোৱা হ'ব সমগ্ৰ অসমতে চলিব উচ্ছেদ ধুবুৰী গোৱালপাৰা লখিমপুৰ উৰিয়ামঘাট বিশ্বনাথত উচ্ছেদ চলাৰ পিছতে পুনৰ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন চৰকাৰী ভূমি যিসকলে দখল কৰিছে তাত চলিব উচ্ছেদ চৰকাৰী ভূমি দখল হোৱা ঠাইটো উচ্ছেদ চলাৰ কথা উল্লেখ কৰিছে সমষ্টিয়ে বেদখলকাৰী তালিকা প্ৰস্তুত কৰিছে ইতিমধ্যে চৰকাৰে ইতিমধ্যে তালিকা প্ৰকাশ কৰা হৈছে ক'ত কেতিয়া উচ্ছেদ চলাব কিন্তু জাননী জাৰি কৰা নহয় ৰাজ্যত 126টা সমষ্টিত চলিব বৃহৎ উচ্ছেদ এটুকুৰা মাটিও অচিনাকি লোকৰ হাতত থাকিবলৈ দিয়া নহব মুঠতে উচ্ছেদ হ'বই এবাৰ কতো কেতিয়াও জাননী জাৰি কৰা নহয় শত্ৰুপক্ষক আগতীয়াকৈ খবৰ নিদিয়াকৈ চলিব উচ্ছেদ বৃহৎ উচ্ছেদ উজনিৰ পৰা নামনিলৈ উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন সাজু বিশাল আৰক্ষী বাহিনী বুলডোজাৰ ইতিমধ্যে সাজু কৰি তোলা হৈছে উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন ঘোষণা কৰিছে ৰাজ্যত কেতিয়া উচ্ছেদ বন্ধ নহয় আৰু এইবাৰ আগতীয়াকৈ জাননী জাৰি কৰা নহয় যেটো কোৱা হৈছে 15 দিনৰ সময়সীমা দিয়া হৈছে 14 দিনৰ সময়সীমা দিয়া হৈছে 7 দিনৰ সময়সীমা দিয়া হৈছে এনেকৈ যেহেতু উচ্ছেদিত লোকক কোৱা হয় যিসকলে বেদখল কৰি আছে তেওঁলোকক জাননী জাৰি কৰা হয় তাৰ পিছতে উচ্ছেদ চলোৱা হয় কিন্তু এতিয়াৰ পৰা জাননী জাৰি কৰা নহয় জাননী জাৰি নকৰাকৈ চলিব বৃহৎ উচ্ছেদ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তালিকা ইতিমধ্যে মোৰ হাতত আহি পৰিছে কোনটো সমষ্টিত কেতিয়া উচ্ছেদ চলোৱা হ'ব আৰু নতুনকৈ উচ্ছেদ চলোৱা হ'ব 126টা সমষ্টিত উচ্ছেদ চলোৱা হ'ব গতিকে কোনো ধৰণৰ জাননী জাৰি কৰা নহয় শত্ৰুপক্ষক আগতীয়াকৈ কেতিয়াও আমি জানিবলৈ নিদিওঁ কেতিয়া উচ্ছেদ চলাম কেতিয়া ক'ত উচ্ছেদ চলাম কোনটো সমষ্টিত উচ্ছেদ চলাম কেতিয়াও আমি শত্ৰুপক্ষক জানিবলৈ নিদিওঁ তৎক্ষণাত আমি উচ্ছেদ চলাম তৎক্ষণাতে আমাক ঘৰ খালি কৰি দিব লাগিব মাটি খালি কৰি দিব লাগিব তৎক্ষণাত চৰকাৰী ভূমি যিসকলে দখল কৰি আছে সেইসকলৰ আৰু নিস্তাৰ নাই এৰিব লাগিব যিকোনো মুহূৰ্ততে চৰকাৰী ভূমি এৰি অন্য প্ৰান্তলৈ যাব লাগিব বেদখল হোৱা ঠাইত মুঠতে চলিব উচ্ছেদ ইখনৰ পাছত সিখন বুলডোজাৰ সাজু কৰি তোলা হৈছে আৰক্ষী সাজু হৈছে আৰক্ষীৰ বৃহৎ দল সাজু হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এতিয়া মোৰ হাতত তালিকা আহি পৰিছে কোন তাৰিখত কেতিয়ালে কোনটো সমষ্টিত উচ্ছেদ চলোৱা হ'ব মই ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো বা তালিকা প্ৰস্তুত কৰিছো কিন্তু এইবাৰ আগতীয়াকৈ জাননী জাৰি কৰা নহয় যেটো আগতীয়াকৈ জাননী জাৰি কৰা হৈছিল যেতিয়া উচ্ছেদ চলোৱা হৈছিল কোৱা হৈছিল যে 15 দিনৰ ভিতৰত আপোনালোকে ভূমি খালি কৰিব লাগিব এসপ্তাহৰ ভিতৰত খালি কৰিব লাগিব বা 5 দিনৰ ভিতৰত খালি কৰিব লাগিব বা আপোনালোকে এমাহৰ ভিতৰত খালি কৰিব লাগিব এনে ধৰণে জাননী জাৰি কৰা হৈছিল কিন্তু এতিয়াৰে পৰা জাননী জাৰি কৰা নহয় কোনো ধৰণৰ জাননী নিদিয়াকৈ এতিয়াৰে পৰা চলিব বৃহৎ উচ্ছেদ 162টা সমষ্টিত চলিব উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে তালিকা মই ক'ব পাৰো মোৰ হাতত ইতিমধ্যে যেটো তালিকা আহি পৰিছে সকলো তথ্য মোৰ হাতত আহি পৰিছে কিন্তু শত্ৰুপক্ষক আগতীয়াকৈ জানিবলৈ মই কেতিয়াও নিদিওঁ কোনটো সমষ্টিত কেতিয়া উচ্ছেদ চলিব মই কেতিয়াও শত্ৰুপক্ষক জানিবলৈ নিদিওঁ উজনিৰ পৰা নামনিলৈ চলিব বৃহৎ উচ্ছেদ মুঠতে যিসকলে বেদখল কৰি আছে তেওঁলোকৰ নিস্তাৰ নাই বেদখল কৰি থকা লোকসকলে এৰিবই লাগিব চৰকাৰী ভূমি এৰিবই লাগিব যিকোনো পৰিস্থিতিতে চৰকাৰী ভূমি এৰি দিবই লাগিব আৰু এইবাৰ জাননী জাৰি কৰা নহয় জাননী জাৰি নকৰাকৈ চলিব বৃহৎ উচ্ছেদ আৰু কোন সমষ্টিত কেতিয়া উচ্ছেদ চলিব ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে সেই তালিকা মতে চলিব উচ্ছেদ ধুবুৰীত চলিল গোৱালপাৰা লখিমপুৰ উৰিয়ামঘাট বিশ্বনাথত চলিল তাৰ পিছত এতিয়া চৰকাৰী ভূমি য'ত দখল কৰি আছে যিসকল লোকে দখল কৰি আছে সকলোতে চলিব বৃহৎ উচ্ছেদ ইতিমধ্যে প্ৰশাসন সাজু হৈছে আৰক্ষীৰ বৃহৎ দল সাজু হৈছে উচ্ছেদৰ বাবে ৰহাল চেঙ্গাজানত চলিল উচ্ছেদ লখিমপুৰ বিশ্বনাথ বঙাইগাঁও ভৈৰৱ পাহাৰ বত্ৰদোৱা সকলোতে চলি আছে উচ্ছেদ আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ নতুন খবৰ জাৰি কৰিছে নতুন খবৰ ঘোষণা কৰিছে যে এইবাৰ ক'ত উচ্ছেদ চলিব আমি কেতিয়াও জানিব নিদিওঁ শত্ৰুপক্ষক কেতিয়া কোনখন সমষ্টিত উচ্ছেদ চলা হ'ব আমি কেতিয়াও নকওঁ আমি কেতিয়াও জানিবলৈ নিদিওঁ আমি কেতিয়াও নকওঁ মুঠতে এইবাৰ আমি কাকো নজনোৱাকৈ শত্ৰুপক্ষক নজনোৱাকৈ আমি উচ্ছেদ চলাবলৈ সাজু হৈছো মোৰ হাতত তালিকা আছে মোৰ হাতত ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে মোৰ হাতত সেই তালিকাখন আহি পৰিছে কিন্তু আগতীয়াকৈ জানিবলৈ নিদিওঁ যেনেকৈ আগতীয়াকৈ জানিবলৈ দিয়া হৈছিল যে 15 দিনৰ পিছত উচ্ছেদ চলাব 15 দিনৰ ভিতৰত ভূমি খালি কৰিব লাগিব বা এমাহৰ ভিতৰত ভূমি খালি কৰিব লাগিব বা এসপ্তাহৰ ভিতৰত ভূমি খালি কৰিব লাগিব এনে ধৰণে যেটো পূৰ্বতে কোৱা হৈছিল কিন্তু
পৰা শত্ৰুপক্ষক জানিবলৈ নিদিওঁ এই কেইদিনতে 162টা 126টা সমষ্টিত চলিব বৃহৎ উচ্ছেদ চলোৱাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে 126টা সমষ্টিত উচ্ছেদ চলিব গতিকে যিসকলে সৰকাৰী ভূমি দখল কৰি আছিল সৰকাৰী ভূমি দখল কৰি থকা লোকসকলে শীঘ্ৰে ঘৰ মাটি খালি কৰক অন্যথা কিন্তু কঠোৰ হ'ব প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে শীঘ্ৰে ভূমি খালি কৰক শীঘ্ৰে ঘৰ খালি কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে এই কথা যিমান পাৰে সিমান আপুনি বেদখল কৰা লোকসকলৰ লগত এই খবৰটো শ্বেয়াৰ কৰক যাতে বেদখল কৰা লোকসকলে বেদখল মুক্ত কৰি দিয়ে সেই ভূমি বেদখল কৰা লোকসকলে যাতে অন্য প্ৰান্তলৈ শীঘ্ৰে যাওক কিয়নো 126টা সমষ্টিৰ উচ্ছেদ চলাবলৈ সাজু হৈছে ইতিমধ্যে প্ৰশাসনে উচ্ছেদ চলাবলৈ সাজু হৈছে বুলডোজাৰ সাজু কৰি তোলা হৈছে শ বুলডোজাৰ সাজু কৰা হৈছে শ আৰক্ষী হাজাৰ আৰক্ষী ইতিমধ্যে সাজু হৈছে উচ্ছেদৰ বাবে এইবাৰ খবৰ নিদিয়াকৈ হঠাৎ চলিব 126টা সমষ্টিত উচ্ছেদ চলাবলৈ সাজু হৈছে ইতিমধ্যে প্ৰশাসন সমষ্টিয়ে প্ৰস্তুত কৰা হৈছে ইতিমধ্যে বৃহৎ তালিকা মাটিও অচিনাকি লোকৰ হাতত থাকিবলৈ দিয়া নহব অকণমানো মাটি দিয়া নহব অচিনাকি লোকৰ হাতত থাকিবলৈ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো দখলৰ এভিকশনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকে পাৰোঁ আমি কৰি থাকিম যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ দখলৰ এভিকশনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকে পাৰোঁ আমি কৰি থাকিম যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ দখলৰ এভিকশনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকে পাৰোঁ আমি কৰি থাকিম যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ দখলৰ এভিকশনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকে পাৰোঁ আমি কৰি থাকিম যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ দখলৰ এভিকশনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকে পাৰোঁ আমি কৰি থাকিম যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ দখলৰ এভিকশনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকে পাৰোঁ আমি কৰি থাকিম যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ দখলৰ এভিকশনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকে পাৰোঁ আমি কৰি থাকিম যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ দখলৰ এভিকশনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকে পাৰোঁ আমি কৰি থাকিম যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ দখলৰ এভিকশনটো গোটেই অসমতে চলিব খালি নটিচ দিব লাগে মাজত হাইকোৰ্টৰো কেছ হয় চাই চিটি আমি য'ত যেনেকে পাৰোঁ আমি কৰি থাকিম যাতে এডোখৰ মাটিও
অচিনাকি লোকৰ হাতত নাথাকে। মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই, তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ, গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ। দখলৰ এভিকশ্যনটো গোটেই অসমতে চলিব, খালি নটিচ দিব লাগে, মাজত হাইকোৰ্টৰো কেছ হয়, চাই চিতি আমি য'ত যেনেকৈ পাৰোঁ আমি কৰি থাকিম, যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে। মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই, তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ, গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ। দখলৰ এভিকশ্যনটো গোটেই অসমতে চলিব, খালি নটিচ দিব লাগে, মাজত হাইকোৰ্টৰো কেছ হয়, চাই চিতি আমি য'ত যেনেকৈ পাৰোঁ আমি কৰি থাকিম, যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে। মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই, তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ, গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ। দখলৰ এভিকশ্যনটো গোটেই অসমতে চলিব, খালি নটিচ দিব লাগে, মাজত হাইকোৰ্টৰো কেছ হয়, চাই চিতি আমি য'ত যেনেকৈ পাৰোঁ আমি কৰি থাকিম, যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে। মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই, তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ, গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ। দখলৰ এভিকশ্যনটো গোটেই অসমতে চলিব, খালি নটিচ দিব লাগে, মাজত হাইকোৰ্টৰো কেছ হয়, চাই চিতি আমি য'ত যেনেকৈ পাৰোঁ আমি কৰি থাকিম, যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে। মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই, তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ, গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ। দখলৰ এভিকশ্যনটো গোটেই অসমতে চলিব, খালি নটিচ দিব লাগে, মাজত হাইকোৰ্টৰো কেছ হয়, চাই চিতি আমি য'ত যেনেকৈ পাৰোঁ আমি কৰি থাকিম, যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত